হেল্ল' গাইছ, আজি আকৌ এটি পুনৰ নতুন ব্লগত দেখিছেনে গোটেই টীম লৈ আহি আছোঁ আজি যুৱদললৈ। যিহেতু আজি যুৱদলত আছে সদৌ অসম ভিত্তিত শিশু নাট সমাৰোহ, সেয়েহে আমাৰ দামোদৰ শিল্পী সমাজৰ তৰফৰ পৰা মই এখন নাটক লিখিছিলোঁ আপোনাৰ বগাই বুলি। পৰিচালনা আপোনাৰ আমাৰ বুবু তাই কৰিছে। তাকে আমি আজি প্ৰথম কম্পিটিশ্যনৰ নাটকখনকে কৰিলোঁ। তাকে এয়া গুডু দেখিছেনে। এতিয়া ব'লক আমাৰ ভিতৰৰ পৰিৱেশটো দেখাইছোঁ যুৱদলৰ। নাটক হৈ আছে অৱশ্যে। এয়া ভিতৰৰ পৰিৱেশ দেখিছেনে। এয়া মা বহি আছে ছাইডত, এয়া বুবু হাঁহি দেখিছেনে, তাই পূৰা ফূৰ্তি। তাত নাটক চলি আছে, এইপিনে সোঁ ছাইডে বহি আছে শচীন দা। তো পূৰা নাটক চাই আছোঁ, ভাল লাগিছে নাটকবোৰ। সৰু সৰু ল'ৰা ছোৱালীবোৰ বিভিন্ন ঠাইৰ পৰা আহিছে অসমৰ, ভালো লাগিছে। এটা ভাল খবৰো আছে পিছে, ৰিজাল্ট ইতিমধ্যে দিলে একদম শেষত। আমাৰ দলৰ দুজনে ইতিমধ্যে 2টা প্ৰাইজ পাবলৈ সক্ষম হৈছে। দ্বিতীয় প্ৰতিভাৱান শিশুশিল্পী আৰু আপোনাৰ তৃতীয় শ্ৰেষ্ঠ সহ অভিনেতা পাবলৈ সক্ষম হৈছে। এইটো আমাৰ কাৰণে এটা ডাঙৰ সফল এটা বিজয় সেয়েহে চাওকচোন কিমান নাচিছে সিহঁতিখিনি, ফূৰ্তিখিনি চাওক অলপ।